हेलो स्टूडेंट्स, आज ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নাম্বার 1 টো। সো কোশ্চেন নাম্বার 1 টো আমাৰ হাতত আছে। প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তলত কিছুমান সংখ্যা আছে, এই সংখ্যাবিলাক কি কৰিব লাগিব, আমাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব। তাৰ কাৰণে আমাৰ কি কাম কৰিব লাগিব, তাৰ কাৰণে এই প্ৰতিটো সংখ্যাক আমাৰ অকল মৌলিক সংখ্যাৰ দ্বাৰা ভাগ কৰিব লাগিব। যেহেতু কোৱা আছে কি মৌলিক উৎপাদক বিলাকত কি থাকিব লাগিব, অকল মৌলিক সংখ্যা থাকিব লাগিব। এতিয়া কথা হল মৌলিক সংখ্যা কোনবিলাক, যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটাহে থাকে, সংখ্যাটো নিজেই আৰু 1। ফৰ এক্সাম্পল 2 এটা কি হ'ব মৌলিক সংখ্যা, 3 মৌলিক সংখ্যা, 5 মৌলিক সংখ্যা, মানে 7 মৌলিক সংখ্যা। তাৰ পিছত আমাৰ 11 কি হ'ব, এটা মৌলিক সংখ্যা। তাৰ পিছত 13 17 19 মানে এইবিলাক সংখ্যাক আমি বেলেগ সংখ্যাৰ দ্বাৰা ডিভাইড কৰিব নোৱাৰো। গতিকে এইবিলাক কি হ'ব, আমাৰ এটা মৌলিক সংখ্যা। 19 পিছত 23 আহিব। সো এইবিলাক কি হয়, আমাৰ এটা মৌলিক সংখ্যা। যেহেতু আমাৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিব, সেই কাৰণে আমি অকল কি কৰিম, এই সংখ্যাবিলাকক অকল মৌলিক সংখ্যা অৰ্থাৎ 2 নাইবা 3 নাইবা 5 নাইবা 7 নাইবা 11 এই মৌলিক সংখ্যাবিলাকৰ দ্বাৰাহে আমি কি কৰিব লাগিব, আমি ভাগ কৰিব লাগিব। তেনেহলে আমাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা হৈ যাব। সোয়া কোশ্চেন নাম্বার 1 টো কি আছে, আমাৰ কোশ্চেন নাম্বার 1 টো আছে সোয়া 140 আছে। গতিকে এই সংখ্যাটোক আমি কি কৰিম, এই সংখ্যাটোক আমি মৌলিক সংখ্যাৰ দ্বাৰা ভাগ কৰি দিম। এতিয়া কথা হল ইমান বিলাক মৌলিক সংখ্যাৰ ভিতৰৰ পৰা আমি কোনটো সংখ্যাৰ দ্বাৰা ভাগ কৰিম, হেতু নিৰ্ভৰ কৰিব কাৰ ওপৰত, এই সংখ্যাটোৰ ওপৰত। এই সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব, তোমালোকে কি কৰিবা, প্ৰথমত 2ৰ দ্বাৰা ট্ৰাই কৰি চাবা। 2ৰ দ্বাৰা যদি ভাগ যায় ভালেই, কিন্তু 2ৰ দ্বাৰা যদি ভাগ না যায় 3ৰ দ্বাৰা যাব। 3ৰ দ্বাৰা নগলে 5ৰ দ্বাৰা যাবই লাগিব। 5ৰ দ্বাৰাও যদি না যায় 7ৰ দ্বাৰা। গতিকে কি কৰিব লাগে, সৰুৰ পৰা লাহে লাহে ডাঙৰৰ ফালে যাব লাগে। সো প্ৰথমত ট্ৰাই কৰিম 2ৰ দ্বাৰা, তাৰ পিছত 3, তাৰ পিছত 5 7 11 এনেকৈ আমি লাহে লাহে বৃদ্ধিৰ ক্ৰমত যাম। প্ৰথমত আমি 2ৰ দ্বাৰা চেষ্টা কৰি চাম। ইয়াতে চোৱা আৰু এটা কথা কৈ দিওঁ, লাষ্টত যদি কোনো সংখ্যাৰ 0 থাকে তেনেহলে সেই সংখ্যাটো চকু মুদি আমাৰ 2ৰ দ্বাৰা ডিভাইড যাবই। লাষ্টত যদি কোনো সংখ্যাৰ 0 থাকে আৰু যদি লাষ্টৰ সংখ্যাটো যুগ্ম সংখ্যা থাকে তেনেহলে সেই সংখ্যাবিলাক আমাৰ 2ৰ দ্বাৰা ডিভাইড যাবই। সো লাষ্টত 0 আছে মানে 2ৰ দ্বাৰা ভাগ যাব, তোমাৰ ইমান টেনশন ল'ব নালাগে। সো 2ৰ দ্বাৰা ভাগ কৰি দিয়া। 2 14ৰ ভিতৰত কিমান বাৰ ভাগ যাব, 2ৰ 7 গুণ 14 হয়নে। তাৰ পিছত এটা 0 আছিল, 0টো দি দিয়া। এতিয়া আকৌ 0 আহি গ'ল মানে আকৌ 2ৰ দ্বাৰা ডিভাইড যাব। 2ৰ 3 গুণ 6 হ'ব, আছিল 7 হল 6, কিমান বাকি থাকিল আমাৰ 1। যদি 1 বাকি থাকে এটো কিমান হ'ব, 10 অৰ্থাৎ 10 হ'ব। 10ৰ ভিতৰত কিমান বাৰ ভাগ যাব, 2ৰ 5 গুণ 10। এতিয়া চোৱা লাষ্টত 5 আহি গ'ল, এই সংখ্যাটো আৰু আমি 2ৰ দ্বাৰা ডিভাইড কৰিব নোৱাৰো। যাৰ কাৰণে আমি এতিয়া কাৰ দ্বাৰা ট্ৰাই কৰিম, 3ৰ দ্বাৰা নাইবা 5ৰ দ্বাৰা নাইবা 7ৰ দ্বাৰা। মুঠতে 2ৰ দ্বাৰা আৰু ভাগ না যাব। সো লাষ্টত যদি কোনো সংখ্যাৰ 5 থাকে সেই সংখ্যাটো চকু মুদি 5ৰ দ্বাৰাই ভাগ যাব। হল, তেনেহলে এটো 5ৰ দ্বাৰা ডিভাইড হ'ব আমাৰ। 5ৰ 7 গুণ 35 হল। সো এইখিনি আমি কি পালো, মৌলিক সংখ্যা পালো। 2 এটা মৌলিক সংখ্যা, 5 এটা মৌলিক সংখ্যা, 7 কি এটা আমাৰ মৌলিক সংখ্যা। এতিয়া কি কৈছে, মৌলিক উৎপাদকবোৰৰ গুণফল। এতিয়া এইবিলাক আমাৰ কি কৰিব লাগিব, এই মৌলিক সংখ্যাবিলাক আমাৰ গুণ কৰিব লাগিব অৰ্থাৎ পূৰণ কৰিব লাগিব। সো আমি এইখিনি পূৰণ কৰি দিম, আমাৰ কাম শেষ হৈ যাব। সো লিখিবা কেনেকৈ, এনেকৈ লিখিবা 140 ইজ ইকুৱেল, কি লিখিব পাৰিম আমি, 2 × 2 অৰ্থাৎ 2 স্কুৱেৰ বুলি লিখিব পাৰিম আমি। দুটা 2 আছে মানে 2 স্কুৱেৰ ইনটু 5 × 7 হল। গতিকে এইটো আমাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা হৈ গ'ল। তাৰ পিছৰটো চোৱা 2 নাম্বাৰটো। 2 নাম্বাৰটো কি আছে আমাৰ, 2 নাম্বাৰটো আছে 156। সো এইটো আমি কি কৰিম, এনেকৈ ভাগ কৰিম, এনেকৈ ভাগ কৰি দিম। সলিউশন দি পিনে লিখিব পাৰা 156। লাষ্টত যেহেতু 6 যুগ্ম সংখ্যা, লাষ্টত যুগ্ম সংখ্যা থাকিলে 2ৰ দ্বাৰা ডিভাইড যাবই। গতিকে 2ৰ দ্বাৰা ভাগ কৰি দিয়া। 2 15ৰ ভিতৰত ভাগ যাব তোমাৰ 7 বাৰ, আছিল 15 হল 14, 2ৰ 7 গুণ 14,
গতিকে আমাৰ 1 বাকি থাকিব হয়নে নাই আছিল 15 হল 14 1 বাকি থাকিল গতিকে কিমান হ'ব এটো আমাৰ 16 ৰ ভিতৰত ভাগ যাব তোমাৰ 2 ৰ 8 গুণ 16 আকৌ যুগ্ম সংখ্যা মানে 2 ৰ দ্বাৰা যাব 2 ৰ 3 গুণ 6 1 বাছিলে আমাৰ হয়নে নাই গতিকে 2 ৰ 9 গুণ 18 হ'ব এতিয়া লাষ্টত চোৱা 9 টো আমাৰ অযুগ্ম সংখ্যা কেতিয়াও 2 ৰ দ্বাৰা ডিভাইড না যায় গতিকে এটো আমাৰ 3 ৰ দ্বাৰা ডিভাইড যাব দেখি চাগে গম পাইছা যে 3 ৰ 1 গুণ 3 3 ৰ 3 গুণ 9 হয়নে নাই এতিয়া আমি এটো কি লিখিব পাৰিম 156 is equal 2 কেইটা ওলাইছে আমাৰ দুটা গতিকে 2 স্কয়াৰ বুলি লিখিব পাৰিম ইনটু তাৰ পিছত আমাৰ 3 ওলাইছে এটা ইনটু এটা 13 আছে গতিকে এটো কি আমাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা হৈ গল হল তাৰ পিছত বাকি আটাইবিলাক একেই নিয়মৰ 3 নাম্বাৰটো চোৱা 3 নাম্বাৰটো কি আছে যে 3825 লাষ্টত কোনো সংখ্যাৰ 5 থাকিলে সেই সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব কৈছিলো 5 ৰ দ্বাৰা ভাগ যাবই লাগিব হল গতিকে 5 ৰ দ্বাৰা ডিভাইড কৰি দিয়া 5 3 ৰ ভিতৰত ভাগ না যায় গতিকে 38 টো কনসিডাৰ কৰা 5 ৰ 7 গুণ 35 আছিল 38 হল 35 বাকি থাকিল কিমান আমাৰ 3 হনে নাই তাৰ মানে 32 হল 5 ৰ 6 গুণ 30 আকৌ 2 বাকি থাকিল মানে 25 এটো 5 ৰ 5 গুণ 25 হল তাৰ পিছত লাষ্টত 5 আহি গল মানে আকৌ 5 ৰ দ্বাৰা ডিভাইড যাব 5 ৰ 1 গুণ 5 2 বাকি থাকিলে মানে 26 এটো 5 ৰ 5 গুণ 25 আকৌ তোমাৰ 1 বাকি থাকিলে 5 ৰ 3 গুণ 15 এতিয়া সো আৰু 5 ৰ দ্বাৰা না যাব এতিয়া লাষ্টত 3 আছে মানে 3 ৰ দ্বাৰা ডিভাইড যাব 3 ৰ 5 গুণ 15 3 ৰ 1 গুণ 3 আকৌ সো 3 ৰ দ্বাৰা যাব 3 ৰ 1 গুণ 3 আছিল 5 হল 3 বাকি থাকিল কিমান আমাৰ 2 মানে 21 সো কিমান হ'ব 3 ৰ 7 গুণ 21 সো এই সংখ্যাটোক আমি কি লিখিব পাৰিম 3825 is equal 5 কেটা ওলাইছে আমাৰ দুটা গতিকে 5 স্কয়ার ইনটু 3 দুটা ওলাইছে মানে 3 স্কয়ার 17 এটা আছে মানে 17 হ'ব হল সো 3 নাম্বাৰটো হল এতিয়া সোৱা 5 নাম্বাৰটো এতিয়া ইয়াতেই কৰি দিছো সৰি 5 নহয় এতিয়া সোৱা 4 নাম্বাৰটো কি আছে আমাৰ 5005 এটো আমি কি কৰিম ডিভাইড কৰিম কাৰ দ্বাৰা ডিভাইড হ'ব এটো লাষ্টত যেহেতু 5 আছে গতিকে 5 ৰ দ্বাৰা ভাগ যাবই 5 ৰ দ্বাৰা ভাগ কৰি দিয়া 5 ৰ ভিতৰত 1 বাৰ ভাগ যাব দুটা 0 আছে দি দিয়া আকৌ এই 5 ৰ ভিতৰত 1 বাৰ যাব এতিয়া সো এই সংখ্যাটো আৰু 5 ৰ দ্বাৰা ভাগ না যাব তুমি বিকল্প চিন্তা কৰা এতিয়া 3 ৰ দ্বাৰা যায় না এবাৰ সোৱা 3 ৰ 3 গুণ 9 তোমাৰ 1 বাছিলে 3 ৰ 3 গুণ 9 3 ৰ দ্বাৰা না যাব কাৰণ লাষ্টত 11 আহি যাব 11 3 ৰ দ্বাৰা ভাগ না যাব গতিকে এটো তুমি 7 ৰ দ্বাৰা চেষ্টা কৰিছো হাতৰ 1 গুণ 7 3 বাছিলে তোমাৰ 30 হাতৰ 4 গুণ 28 2 বাকি থাকিলে মানে 21 হাতৰ 3 গুণ 7 ৰ দ্বাৰা ডিভাইড যাব তোমালোকে অলপমান ট্রাই কৰি চাবা এটো 7 ৰ দ্বাৰা ভাগ যাব তো 7 10 ৰ ভিতৰত ভাগ যাব তোমাৰ 1 বাৰ হাতৰ 1 গুণ 7 কিমান বাকি থাকিল আমাৰ 3 বাকি থাকিল মানে এটো 30 হ'ব 30 ৰ ভিতৰত কিমান বাৰ ভাগ যাব হাতৰ 4 গুণ 28 আকৌ বাকি থাকিল আমাৰ 2 মানে 21 ৰ ভিতৰত ভাগ যাব তোমাৰ হাতৰ 3 গুণ 21 11 ৰ দ্বাৰা যাব এটো 11 14 ৰ ভিতৰত ভাগ যাব আমাৰ 1 বাৰ 11 ৰ 14 ৰ ভিতৰত ভাগ গৈ গল আমাৰ 11 বাকি থাকিল কিমান আমাৰ 3 মানে 33 11 ৰ 3 গুণ 33 হ'ব হনে নাই গতিকে এটোক আমি কি লিখিব পাৰিম 5005 is equal 5 into 7 into 11 into 13 গতিকে এইটো হ'ব কি আমাৰ 4 নম্বৰৰ आंसर হল এনেকে তোমালোকৰ প্ৰথমত কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তাৰ পিছত তোমালোকৰ কি কৰিব লাগিব বস্তুখিনি এনেকে পূৰণ কৰি দিব লাগিব কাৰণ গুণফল হিচাপে গুণফল মানে পূৰণ কৰিব লাগিব হল তাৰ পিছত লাষ্টৰ টো কোশ্চেন ইয়াতেই কৰি দিছো
লাষ্টত চোৱা কিমান আছে আমাৰ 7429 7429 আছে গতিকে এই 7429 এনেকুৱা এটা সংখ্যা যিটো সংখ্যা আমি 2 ৰ দ্বাৰা 3 ৰ দ্বাৰা 5 ৰ দ্বাৰা 7 ৰ দ্বাৰা 11 ৰ দ্বাৰা আনকি 13 ৰ দ্বাৰাও ডিভাইড না যায় এটো আমাৰ 17 ৰ দ্বাৰাহে ভাগ যাব 17 ৰ দ্বাৰা কিমান বাৰ ভাগ যাব এটো তোমাৰ এনেকে পূৰণ কৰি চাবা 17 তোমাৰ 7429 ৰ ভিতৰত ভাগ যাব কিমান বাৰ ভাগ যাব এনেকে ভাগ কৰি চাবা 17437 বাৰ ভাগ যাব তুমি এনেকে পূৰণ কৰি চোৱা 17437 ৰ লগত ইনটু কৰি চোৱা কিমান হ'ব 7 7 গুণ 49 4 থাকিলে আমাৰ তাৰ পিছত 7 ৰ 3 গুণ 21 আৰু 4 মানে 25 তার পিছত 7 ৰ 4 গুণ 28 29 30 হল তার পিছত এক গড় ক্যান্সেল কৰি দিয়া 437 9 এটো কিমান হ'ব 12 তার পিছত 6 টো কিমান হ'ব 4 তার পিছত এটো কিমান হ'ব আমাৰ 7 গতিকে 7429 আমি 17 ৰ দ্বাৰা পূৰণ কৰি পাইছো আৰু সংখ্যাটো কিমান আছিল 437 তাৰ মানে 437 বাৰ আমাৰ ডিভাইড যাব আৰু তোমালোকৰ অলপমান ম্যাথমেটিক্স প্ৰ্যাকটিস লাগিব প্ৰ্যাকটিস থাকিলেহে এইবিলাক তুমি কপকে কৈ দিব পাৰিবা এটো এনেকুৱা আছিল হল গতিকে তাৰ পিছত এই 437 টো আকৌ তোমাৰ 19 ৰ দ্বাৰা হে ভাগ যাব বাকি সংখ্যাৰ দ্বাৰা চেষ্টা কৰি লাভ নাই এমনে কো এটা সংখ্যা যিটো সংখ্যা আমি বাকি সংখ্যাৰ দ্বাৰা ডিভাইড কৰি নোৱাৰো অকল 19 ৰ দ্বাৰা হে ভাগ কৰিব পাৰো এই সংখ্যাটো তো 19 এই সংখ্যাটোৰ ভিতৰত তোমালোকৰ ভাগ যাব 23 বাৰ তোমালোকে এটো পূৰণ কৰি চাবা এটোৰ নিচিনাকে 23 মাল্টিপ্লাই কৰিলে তোমাৰ 437 আহি যাব এই কাৰণে কৈ আছো যে প্ৰ্যাকটিস লাগিব ম্যাথছত সো এটোক আমি তেনেহলে কি লিখিব পাৰিম যে 7429 is equal 17 into 19 into 23 হল সো কোশ্চেন নাম্বার 5 ৰ সলিউশন তো ইমানখিনিয়ে সো কোশ্চেন নাম্বার 1 ৰ গোটেইখিনি সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰি দিবা আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু যদি কোনোবাই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ